অশোক যোৱাকালি পিঠাঘাট অঞ্চলত আমি সংবাদ মাধ্যমৰ কৰ্মীসকলৰ লগত যেতিয়া আমি অঞ্চলটো পৰ্যবেক্ষণ কৰিবলৈ গৈছিলোঁ, তাত বন বিভাগৰ লোকে তাত জৰীপ কাৰ্যসূচী জৰীপ কৰি আছিলে। জৰীপ কৰি থকাত আমাৰ সংবাদ মাধ্যমৰ কৰ্মীসকলে তাত যেতিয়া ভিডিঅ' ফুটেজ সংগ্ৰহ কৰিবলৈ গৈছিলে, তাত কুলদীপ বৰ্মন বোলা এজন অফিচাৰে কিন্তু সংবাদ কৰ্মীসকলক দুৰ্ব্যৱহাৰ কৰিছিলে। তাৰ পাছত তেখেতে আমাৰ সংগঠনৰ চুতীয়া ছাত্ৰ নেতা সংগঠনৰ সতীৰ্থ লৈ তেখেতে চোচা মাৰি মাৰপিট কৰিবলৈ আহিছিলে। তেনে ঘটনাক আমি তীব্ৰ ভাষাৰে চুতীয়া ছাত্ৰ নেতাৰ মজিয়াৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু আমি কুলদীপ বৰ্মনক অকল নিলম্বন কৰাই নহয়, চাকৰি জীৱনৰ পৰা তেখেতক চিৰদিনৰ বাবে বহিষ্কাৰ কৰিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ। অশোক যোৱাকালি পিঠাঘাট অঞ্চলত আমি সংবাদ মাধ্যমৰ কৰ্মীসকলৰ লগত যেতিয়া আমি অঞ্চলটো পৰ্যবেক্ষণ কৰিবলৈ গৈছিলোঁ, তাত বন বিভাগৰ লোকে তাত জৰীপ কাৰ্যসূচী জৰীপ কৰি আছিলে। জৰীপ কৰি থকাত আমাৰ সংবাদ মাধ্যমৰ কৰ্মীসকলে তাত যেতিয়া ভিডিঅ' ফুটেজ সংগ্ৰহ কৰিবলৈ গৈছিলে, তাত কুলদীপ বৰ্মন বোলা এজন অফিচাৰে কিন্তু সংবাদ কৰ্মীসকলক দুৰ্ব্যৱহাৰ কৰিছিলে। তাৰ পাছত তেখেতে আমাৰ সংগঠনৰ চুতীয়া ছাত্ৰ নেতা সংগঠনৰ সতীৰ্থ লৈ তেখেতে চোচা মাৰি মাৰপিট কৰিবলৈ আহিছিলে। তেনে ঘটনাক আমি তীব্ৰ ভাষাৰে চুতীয়া ছাত্ৰ নেতাৰ মজিয়াৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু আমি কুলদীপ বৰ্মনক অকল নিলম্বন কৰাই নহয়, চাকৰি জীৱনৰ পৰা তেখেতক চিৰদিনৰ বাবে বহিষ্কাৰ কৰিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ। অশোক যোৱাকালি পিঠাঘাট অঞ্চলত আমি সংবাদ মাধ্যমৰ কৰ্মীসকলৰ লগত যেতিয়া আমি অঞ্চলটো পৰ্যবেক্ষণ কৰিবলৈ গৈছিলোঁ, তাত বন বিভাগৰ লোকে তাত জৰীপ কাৰ্যসূচী জৰীপ কৰি আছিলে। জৰীপ কৰি থকাত আমাৰ সংবাদ মাধ্যমৰ কৰ্মীসকলে তাত যেতিয়া ভিডিঅ' ফুটেজ সংগ্ৰহ কৰিবলৈ গৈছিলে, তাত কুলদীপ বৰ্মন বোলা এজন অফিচাৰে কিন্তু সংবাদ কৰ্মীসকলক দুৰ্ব্যৱহাৰ কৰিছিলে। তাৰ পাছত তেখেতে আমাৰ সংগঠনৰ চুতীয়া ছাত্ৰ নেতা সংগঠনৰ সতীৰ্থ লৈ তেখেতে চোচা মাৰি মাৰপিট কৰিবলৈ আহিছিলে। তেনে ঘটনাক আমি তীব্ৰ ভাষাৰে চুতীয়া ছাত্ৰ নেতাৰ মজিয়াৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু আমি কুলদীপ বৰ্মনক অকল নিলম্বন কৰাই নহয়, চাকৰি জীৱনৰ পৰা তেখেতক চিৰদিনৰ বাবে বহিষ্কাৰ কৰিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ। অশোক যোৱাকালি পিঠাঘাট অঞ্চলত আমি সংবাদ মাধ্যমৰ কৰ্মীসকলৰ লগত যেতিয়া আমি অঞ্চলটো পৰ্যবেক্ষণ কৰিবলৈ গৈছিলোঁ, তাত বন বিভাগৰ লোকে তাত জৰীপ কাৰ্যসূচী জৰীপ কৰি আছিলে। জৰীপ কৰি থকাত আমাৰ সংবাদ মাধ্যমৰ কৰ্মীসকলে তাত যেতিয়া ভিডিঅ' ফুটেজ সংগ্ৰহ কৰিবলৈ গৈছিলে, তাত কুলদীপ বৰ্মন বোলা এজন অফিচাৰে কিন্তু সংবাদ কৰ্মীসকলক দুৰ্ব্যৱহাৰ কৰিছিলে। তাৰ পাছত তেখেতে আমাৰ সংগঠনৰ চুতীয়া ছাত্ৰ নেতা সংগঠনৰ সতীৰ্থ লৈ তেখেতে চোচা মাৰি মাৰপিট কৰিবলৈ আহিছিলে। তেনে ঘটনাক আমি তীব্ৰ ভাষাৰে চুতীয়া ছাত্ৰ নেতাৰ মজিয়াৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু আমি কুলদীপ বৰ্মনক অকল নিলম্বন কৰাই নহয়, চাকৰি জীৱনৰ পৰা তেখেতক চিৰদিনৰ বাবে বহিষ্কাৰ কৰিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।